নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ লৈ আহিছো এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ সীমান্তত বাস কৰা খিলঞ্জীয়া লোকসকলৰ বাবে এটা ডাঙৰ খবৰ কিয়নো অহা 1 আগষ্টৰ পৰা আবেদন কৰিলে লাভ কৰিব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ আৰু মাৰণাস্ত্ৰৰ ক্ষেত্ৰত এবাৰ ৰাজ্যিক কেবিনেটৰ তৰফৰ পৰা লোৱা হৈছে ডাঙৰ সিদ্ধান্ত সংবাদমেল যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিলে গুৰুত্বপূৰ্ণ কথা জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ এবাৰ আবেদন কৰাৰ লগে লগে লাভ কৰিব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ আৰু স্থানীয় জিলাত কেনেদৰে কাক অনুজ্ঞাপত্ৰৰ বাবে কৰিব লাগিব আবেদন তাক উল্লেখ কৰিছে সেই কথা উল্লেখ কৰিছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ খবৰ কিয়নো এবাৰ জীৱনৰ নিৰাপত্তাহীনতাত ভোগা ব্যক্তিসকলেও কৰিব পাৰিব মাৰণাস্ত্ৰৰ বাবে আবেদন আৰু ইতিমধ্যে স্থানীয় আয়ুক্তই নিৰ্ধাৰণ কৰি দিব মাৰণাস্ত্ৰৰ যোগ্যতা অৰ্থাৎ আপুনি যদি মাৰণাস্ত্ৰৰ বাবে আবেদন কৰে তেনেহলে এটা মাৰণাস্ত্ৰ আপুনি লগত ৰাখিব পাৰিবনে নাই তাৰ যোগ্যতা নিৰ্ধাৰণ কৰিব স্থানীয় আয়ুক্ত আৰু তাৰ পিছতহে আপুনি লাভ কৰিব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ আৰু ইতিমধ্যে এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰাপত্তাহীনতাত ভোগা যিসকল ব্যক্তি আছে যিসকলে নিজৰ জীৱনটোত নিৰাপত্তাত ভুগিছে তেওঁলোকেও আবেদন কৰিব পাৰিব এই মাৰণাস্ত্ৰৰ বাবে আৰু বিশেষকৈ সীমান্তৱৰ্তী এলেকাত বাস কৰা যিসকল অসমীয়া তথা খিলঞ্জীয়া লোক আছে তেওঁলোকৰ স্বাৰ্থত তেওঁলোকৰ সুৰক্ষাৰ বাবে মাৰণাস্ত্ৰ দিয়াৰ কথা উল্লেখ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি চৰকাৰ আৰু ইতিমধ্যে সেই সিদ্ধান্ত অনুসৰি ৰাজ্যিক কেবিনেটত আজি কথা ঘোষণা কৰা হৈছে আৰু এবাৰ আবেদন কৰাৰ লগে লগে আপুনি লাভ কৰিব এটা মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ আপুনি নিজৰ জিলাসমূহত আবেদন কৰিব লাগিব আৰু আবেদন কৰাৰ পিছত স্থানীয় আয়ুক্ত নিৰ্ধাৰণ কৰিব আপুনি সেই মাৰণাস্ত্ৰ লাভ কৰিবলৈ নকৰে আৰু যদি আপুনি লাভ কৰে তেনেহলে মাৰণাস্ত্ৰৰ বাবে যি অনুজ্ঞাপত্ৰ থাকিব সেই অনুজ্ঞাপত্ৰ আপুনি লাভ কৰিব আৰু 1 বা 7 আগষ্টৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সুবিধামতে এটা বিশেষ পৰ্টেল তেওঁ শুভ উদ্বোধন কৰিব যেটো পৰ্টেলৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰিব এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 আগষ্ট অথবা 7 আগষ্ট হ'ব পাৰে আৰু এই দুটা দিনৰ ভিতৰত ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী এটা বিশেষ পৰ্টেলৰ কথা উল্লেখ কৰিছে আৰু সেই পৰ্টেলৰ জৰিয়তে প্ৰতিগৰাকী খিলঞ্জীয়া লোকে যিসকলে সীমান্তৱৰ্তী এলেকাত বাস কৰে যিসকলে নিজৰ জীৱনত বিশেষ কাৰণত তেওঁলোকে নিৰাপত্তাহীনতাত ভুগিছে সেই সকল ব্যক্তি আবেদন কৰাৰ লগে লগে লাভ কৰিব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ আৰু এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ কিছু গুৰুত্বপূৰ্ণ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক আগষ্ট নহয় তো এটা পোৰ্টেল খুলি থাকিব সদায় এপ্লাই কৰি থাকিব পাৰিব পোৰ্টেলটো খুলিলেহে আপোনালোকে দেখা পাব 1 তাৰিখে আমি খুলি দিম একো হ'ব পাৰে 1 বা 7 তাৰিখে মোৰ সময় চাই পেলাই উদ্বোধন কৰিম তেতিয়া আপোনালোকে মাৰণাস্ত্ৰৰ বাবে আবেদন কৰিব পাৰিব যাক লাগে দিছে ইনকুৱাৰী কৰিব যোন পাব যোগ্যতাক দিব আৰু পোৰ্টেলটো নাথাকিলে আজিও গৈ আপুনি কাগজত আবেদন কৰিব পাৰে কোনোটো আবেদন কৰাটো একো বাধা নাই গতিকে আমি যেনিবা আবেদন কৰাৰ সুবিধা কৰি দিম যে সেৱা হেতু পোৰ্টেলত আবেদন কৰিব পাৰিব বা কিবা কৰিব পাৰিব আমি আবেদনটো সুবিধা কৰি দিম আৰু আজিও বহুতে আবেদন কৰি লৈয়ে আছে মাৰণাস্ত্ৰৰ লাইসেন্স দিয়াটো কোনো এটা নতুন কথা নহয় অসমত বহুতৰ আছে খালি এতিয়া আমি কৈছো যে ঠিক আছে যোন নিৰাপত্তাহীনতাত ভুগিছে তেওঁলোকে এপ্লাই কৰক আমি ইনকুৱাৰী কৰি আমি লাইসেন্স দি দিম অৱকাপ্ৰাপ্ত কলেজ শিক্ষকৰ যিটো নিযুক্তি বিষয়টো খুব চৰ্চা লাভ কৰিছে মই এটোত বহুত সমৰ্থন কৰো গতিকে মোক প্ৰেছাৰ দি লাভ নাই আৰু মই এটোত 100% সমৰ্থন কৰো যে এখন অনুষ্ঠান অভিজ্ঞ ব্যক্তি নহলে নচলে একদম 100ৰ 101% বহাল থাকিব 1 পৰা 7 আগষ্ট নহয় তো এটা পোৰ্টেল খুলি থাকিব সদায় এপ্লাই কৰি থাকিব পাৰিব পোৰ্টেলটো খুলিলেহে আপোনালোকে দেখা পাব 1 তাৰিখে আমি খুলি দিম একো হ'ব পাৰে 1 বা 7 তাৰিখে মোৰ সময় চাই পেলাই উদ্বোধন কৰিম তেতিয়া আপোনালোকে মাৰণাস্ত্ৰৰ বাবে আবেদন কৰিব পাৰিব যাক লাগে দিছে ইনকুৱাৰী কৰিব যোন পাব যোগ্যতাক দিব আৰু পোৰ্টেলটো নাথাকিলে আজিও গৈ আপুনি কাগজত আবেদন কৰিব পাৰে কোনোটো আবেদন কৰাটো একো বাধা নাই গতিকে আমি যেনিবা আবেদন কৰাৰ সুবিধা কৰি দিম যে সেৱা হেতু পোৰ্টেলত আবেদন কৰিব পাৰিব বা কিবা কৰিব পাৰিব আমি আবেদনটো সুবিধা কৰি দিম আৰু আজিও বহুতে আবেদন কৰি লৈয়ে আছে মাৰণাস্ত্ৰৰ লাইসেন্স দিয়াটো কোনো এটা নতুন কথা নহয় অসমত বহুতৰ আছে
খালি এতিয়া আমি কৈছো যে ঠিক আছে যোন নিৰাপত্তাহীনতাত ভুগিছে তেওঁলোকে এপ্লাই কৰক আমি ইনকুৱাৰী কৰি আমি লাইসেন্স দি দিম অৱসৰপ্ৰাপ্ত কলেজ শিক্ষকৰ যিটো নিযুক্তি বিষয়টো খুব চৰ্চা লাভ কৰিছে মই এটোত বহুত সমৰ্থন কৰো গতিকে মোক প্ৰেছাৰ দি লাভ নাই আৰু মই এটোত 100% সমৰ্থন কৰো যে এখন অনুষ্ঠান অভিজ্ঞ ব্যক্তি নহলে নচলে একদম 100ৰ 101% বাহাল থাকিব